যিহেতুকে আমি গম পাওঁ আপুনি কংগ্ৰেছত আছিলে ইয়াৰ আগতে কংগ্ৰেছ কিয় পৰিত্যাগ কৰিলে কংগ্ৰেছত বিভিন্ন কাৰণ আছে এটা কাৰণ বুলি নাই কিন্তু মই একচুৱেলি মই কৰা নাছিলোঁ মোক দলৰ পৰা ওলাই দিয়া হৈছিলে মোক এক্সপেল কৰা গৈছিলে যেহেতু কংগ্ৰেছ দলত আপুনি আছিলে কংগ্ৰেছ দলৰ মাজত কিছুমান অভিযোগ উত্থাপন হয় আৰু সেই অভিযোগৰ আপুনি বশৱৰ্তী হৈছে নেকি মই সুধিব বিচাৰিম তাত আছিলে যে কংগ্ৰেছৰ মাজত প্ৰায় এক অভিযোগ উত্থাপন হয় যে টিকেটৰ দৰদাম হয় 1 কোটিৰ পৰা 10 কোটি টকা পৰ্যন্ত টিকেটৰ দাম উঠে দিল্লী সেই অভিযোগ কিমান সঁচা আপোনাৰ হিচাপত আপুনি যেটো আছিলে ডেফিনেটলি এনেকৈ ইংৰাজীত এটা কথা আছে দেৰ ইজ ন' স্ম'ক উইদাউট এ ফায়াৰ যদি নৱজোৎ সিং সিদ্ধুৱে কৈছে কি 500 কোটি টকা দিলে CM হ'ব পাৰে কংগ্ৰেছত সেইটো ডেফিনেটলি সত্য হয় আৰু তেখেতক কোৱাৰ লগে লগে তেখেতক দেখোন খেদায়ে দিলে তদন্তটো কিয় নকৰিলে এগৰাকী সকলোৱে কয় যে যুৱ প্ৰজন্মৰ হাততে দেশৰ ভৱিষ্যত বুলি কয় আৰু আপুনি এগৰাকী যুৱ নেত্ৰী আমি দেখিবলৈ পাওঁ যে কংগ্ৰেছৰ ওপৰত অভিযোগ উত্থাপন হৈছিলে হয় মানে এইটো সঁচাই চাগে যে মিয়াৰ ওপৰত বা মুছলমান ভোটৰ ওপৰত মই বিতৰ্ক কৰিবলৈ নাই যোৱা কিন্তু মুছলমান ভোট বা মিয়াৰ ভোটৰ ওপৰতে আশা কৰি পেলাই থাকে আপুনি যেটো কংগ্ৰেছত আছিলে সঁচা নে